নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 19 নৱেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত 21 নম্বৰ কিস্তি ধন সোমাব। কিন্তু এই টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটা কাম কৰিব লাগিব। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অহা 19 নৱেম্বৰ তাৰিখে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। আপডেটটো এবাৰ চাই লওক। 19 নৱেম্বৰত কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন। আপডেট কৰক বেংক একাউণ্ট। দেশৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰ্থাৎ যিসকল কৃষকে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাই আহিছিলে, অহা 19 নৱেম্বৰ তাৰিখে দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব 2000 টকা। আপুনিও সাজু হওক PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন ল'বলৈ। এইবাৰ নতুন নিয়মেৰে দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে 21 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হ'ব আপোনালোকে। গতিকে অতি শীঘ্ৰে KYC আপডেট কৰি লওক যদি কৰা নাই। KYC আপডেট নকৰিলে লাভ নকৰিব 21 নম্বৰ কিস্তিৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকসকলৰ নাম ইতিমধ্যে কটা গৈছে। গতিকে নতুন লিষ্টখনত চাই লওক আপোনাৰ নাম আছে নে নাই। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ 155261। দেশৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অহা 19 নৱেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 2000 টকা বেংক একাউণ্টত DBT যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব কৃষকসকলৰ বেংক একাউণ্টত। গতিকে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কাৰণ বহু অপেক্ষাৰ পিছত 21 নম্বৰ কিস্তি ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ অহা 19 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত DBT যোগে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন ৰিলিজ কৰিব চৰকাৰে। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে KYC কৰিব লাগিব, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব, লগতে মোবাইল নম্বৰ আপডেট দিব লাগিব। মাটিৰ জমাবন্দী যদিহে আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে এই বিশেষ কামকেইটা কৰি লওক, কাৰণ হাতত মাত্ৰ কেইটা দিনহে আছে আৰু এই দিনকেইটাৰ ভিতৰতে আপোনালোকে এই কামখিনি কৰি লওক। অৰ্থাৎ 19 নৱেম্বৰৰ আগতে কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। লগতে বন্ধুসকল, যদি আপোনালোকে কিবা কাৰণত পূৰ্বৰ ধনসমূহ পোৱা নাই, অৰ্থাৎ 20 নম্বৰ কিস্তি ধন পোৱা নাই, অৰ্থাৎ সেই 20 নম্বৰ কিস্তি ধন আৰু 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি। আৰু এই বিশেষ কেইটামান কাম কৰক, তেনেহ'লে 21 নম্বৰ কিস্তি ধনৰ লগত 20 নম্বৰ কিস্তি ধনৰ লাভ কৰিব। অৰ্থাৎ যিখিনি লেট হৈ আছে আপোনালোকে সেই টকাটো কিন্তু 21 নম্বৰ কিস্তি ধনক একেলগে লাভ কৰিব। অৰ্থাৎ যদি দুটা ইনষ্টলমেণ্ট হয় তেনেহ'লে লাভ কৰিব 4000 টকা, যদি তিনিটা ইনষ্টলমেণ্ট হয় তেনেহ'লে লাভ কৰিব 6000 টকা। লগতে অকল 21 নম্বৰ কিস্তি ধন হ'লে কিন্তু লাভ কৰিব 2000 টকা। আৰু এই টকা আহিবলগীয়া সময়ত চৰকাৰে বৃদ্ধি কৰিব। এতিয়ালৈকে বৃদ্ধি কৰিব বুলি কোনো ধৰণৰ আপডেট অহা নাই। অৰ্থাৎ 22 নম্বৰ ইনষ্টলমেণ্টৰ পৰা হয়তো বৃদ্ধি কৰিব পাৰে নতুন বছৰৰ পৰা। যদি বৃদ্ধি কৰে তেনেহ'লে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু নতুন এখন লিষ্ট প্ৰকাশ কৰিছে, যিসকল কৃষকৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। যদি লিষ্টখনত আপোনালোকৰ নাম আছে নাই এতিয়ালৈকে চোৱা নাই তেনেহ'লে মই ইতিমধ্যে কেইবাটাও ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি ভিডিঅ'টো চাবলৈ দিগদাৰ হৈছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। নতুন লিষ্টখনৰ বাবে নতুন এটা ভিডিঅ' বনাই দিম, আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব, তাতে সবিশেষ তথ্য পাই থাকিব। গতিকে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ এইটোতে ডাঙৰ আপডেট আছিলে। অহা 19 নৱেম্বৰ তাৰিখে কিন্তু আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন 2000 টকা। গতিকে PM কিষাণ যোজনাক লৈ এইটোতে ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই অহা 19 নৱেম্বৰ তাৰিখে সকলোৱে 21 নম্বৰ কিস্তি ধন 2000 টকা লাভ কৰে। ধন্যবাদ। জয় আই অসম।